নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি নলবাৰী জিলাৰ কাপলাবাৰীত থকা এটা 250 কেভি ট্ৰান্সফৰ্মাৰ ৰাইজৰ বাবে হৈ পৰিছে আতংক দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজ নিউজৰ ৰিপৰ্ট নলবাৰী জিলাৰ কাপালবাৰীত থকা এটা 250 কেভি ট্ৰান্সফৰ্মাৰ ৰাইজৰ বাবে হৈ পৰিছে আতংক দুৰ্ভোগ ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজ বাৰে বাৰে বিকল হৈ থাকে ট্ৰান্সফৰ্মাৰটো ফলত স্থানীয় ৰাইজ হৈ পৰিছে ক্ষুব্ধ জানিব পৰা মতে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত কাপলাবাৰীস্থিত এটা ট্ৰান্সফৰ্মাৰক লৈ বিপদত স্থানীয় ৰাইজৰ লগতে ব্যৱসায়ীসকল একাংশ ব্যৱসায়ী তথা স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি প্ৰায় বিকল হৈ থাকে ট্ৰান্সফৰ্মাৰটো কাপলাবাৰী কিমান দিনৰ পৰা বিকল হৈছে আপোনালোকৰ এইটো কালিৰ পৰা আছে ইয়াৰ আগত ভাল কৰিছিল নেকি ট্ৰান্সফৰ্মাৰটো একবাৰ ভাল কৰি দিছিলে কিন্তু বেছি দিন নগ'ল ইবাৰ কি কাৰণত নগ'ল বেছি দিন ট্ৰান্সফৰ্মাৰটো লগোৱাৰ পিছৰ পৰাই প্ৰব্লেম আছে বেৰেলটো সদায় যাই থাকে এটা সাইড লাইন পায় এটা সাইড নাপায় মানে যেদিনৰ পৰা লগাইছে ট্ৰান্সফৰ্মাৰটো সেদিনৰ পৰাই এইটো প্ৰব্লেম ফিউজটো খুব যায় আৰু বেৰেলটো নাথাকে হয় কালিৰ পৰাতো একদম লাইন নাই জনাইছিলে নে বিভাগক জনোৱা গৈছে কি সংমণ্ডলৰ অধীনত আপোনালোক পৰে বিদ্যুৎ বিভাগ আপোনালোকৰ কি সংমণ্ডল চামতা সাব ডিভিজন চামতা পৰে নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট নিউজ নাও।